জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ ডিএছপি সন্দীপন গাৰ্গ এজন এতিয়াও ৰহস্যৰ আৱৰ্তত আছে কাৰণ তেওঁ তদন্তৰ আওতালৈ অহা নাই প্ৰসংগটো এটো কাৰণে কৈছো যে আজি সিআইডিৰ কাৰ্যালয়লৈ নিশ্চিতা গোস্বামী শেখৰ জ্যোতি গোস্বামী লগতে অমিত প্ৰভা মহন্ত এও তিনিওকে মতা হৈছে তেওঁলোক তিনিজন সিংগাপুৰলৈ গৈছিল 400 জনীয়া নৰ্থ ইষ্ট ফেষ্টিভেলৰ যেটো টিম অসমৰ পৰা গৈছিল সেই টিমটোত নিশ্চিতা শেখৰ আৰু অমিত প্ৰভা আছিল কিন্তু অতি ৰহস্যজনকভাৱে সেই টিমটোত থকা সন্দীপন গাৰ্গ যিজন জুবিন গাৰ্গৰ দুৰ্ঘটনাৰ সময়ত সেই সাগৰৰ পাৰত জুবিন গাৰ্গৰ লগত হাতুৰি আছিল সেইজন ব্যক্তিক কিন্তু অতি ৰহস্যজনকভাৱে এসআইটি এতিয়ালৈকে জেৰা কৰা নাই কব বিচাৰিছো সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ সিনাৰ্জি এপাৰ্টমেণ্টত আছে তেখেত সম্পৰ্কীয় ভাতৃ জুবিন গাৰ্গৰ খুৰাকৰ লৰা তেওঁকে প্ৰথম তেওঁ বিদেশ দেখা নাছিল জুবিন গাৰ্গে নিজৰ ভাতৃক বিদেশ দেখাবলৈ লগত লৈ গৈছিল এৰ কথা কোৱা হৈছিল শ্যামকান্ত মহন্তৰ ফালৰ পৰা আৰু এজন সন্দীপন গাৰ্গে বকু সমজিলাৰ তেওঁ ডিএসপি হয় তেওঁ জুবিন গাৰ্গৰ লগত প্ৰথমবাৰৰ কাৰণে বিদেশ ভ্ৰমণলৈ গৈছিল আৰু বিদেশ ভ্ৰমণলৈ গৈ কি ধৰণৰ ফুৰ্তি ফাৰ্তা কৰিছিল সন্দীপন গাৰ্গে আমি ভিডিঅ'সমূহত দেখি আছো আৰু শেষলৈকে জুবিন গাৰ্গক সিআৰপি দি থকালৈকে আমি লাষ্ট যেটা জুবিন গাৰ্গক মেডিকেল ট্ৰিটমেন্ট দি থকা হৈছিল এঘণ্টা সময় জুবিন গাৰ্গে বিনা চিকিৎসাৰে তিল মৃত্যুৰ মুখলৈ যাব লগা হ'ল সেইখিনি সময়তো জুবিন গাৰ্গৰ আখে-পাখে কিন্তু সন্দীপন গাৰ্গক দেখা গৈছে আৰু এজন সন্দীপন গাৰ্গৰ কথা আমি আগতেও কৈছো কাৰণ এজনেই সন্দীপন গাৰ্গ সেইজন গাৰ্গ যিজনে সিদ্ধাৰ্থ শৰ্মাৰ হাতত জুবিনদাৰ মোবাইল ফোনটো এৰি থৈ আহিছিল মানে সিদ্ধাৰ্থ শৰ্মাই হেনো তেওঁৰ পৰা মোবাইল ফোনটো লৈ ৰাখিলে সেই কাৰণে ডিএসপি সন্দীপন গাৰ্গে মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত দি থৈ আহিলে এইবোৰ কথা এতিয়া সন্দীপন গাৰ্গৰ পৰা জানিব পৰা গৈছে আৰু সাংবাদিকৰ কেমেৰা দেখিলেই এজন সন্দীপন গাৰ্গে পলায়নৰ চেষ্টা কৰে কিন্তু অসম আৰক্ষী এজন উচ্চপদস্থ আৰক্ষী বিষয়া হৈও দিল্লীৰ পৰা কি কাৰণত জুবিন গাৰ্গৰ মোবাইল ফোনটো সন্দীপন গাৰ্গে আনিব নোৱাৰিলে হেতু অতি ৰহস্যৰ কথা কিন্তু এতিয়া এই কাৰণে ক'ব বিচাৰিছো যে এওঁকো মাতিব লাগিছিল কাৰণ এওঁটো সিংগাপুৰলৈ গৈছিল এওঁ নিশ্চিতা গোস্বামী বা অমিত প্ৰভা মহন্ততকৈ বেছি কাখৰ পৰা জুবিনদাৰ লগত আছিল নিশ্চিতা গোস্বামী অমিত প্ৰভা মহন্ত হেতু সময় তাত নাছিল কিন্তু সন্দীপন গাৰ্গটো আছিল কিন্তু সন্দীপন গাৰ্গক কি কাৰণত তদন্তৰ আওতালৈ অনা নাই কিয়া কিন্তু এটা ৰহস্যৰ আৱৰ্তত আছে অসম আৰক্ষী এজন উচ্চপদস্থ বিষয়া আৰু এসআইটি যিনাখন গঠন কৰা হ'ল তাত এগৰাকী আৰক্ষী বিষয়াক মহিলা আৰক্ষী বিষয়াক তাত দিয়া হৈছিল সেইগৰাকী সন্দীপন গাৰ্গৰ অতি ঘনিষ্ঠ বুলি কোৱাৰ পিছত সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত এসআইটিৰ পৰা সেই মহিলা পুলিশ আৰক্ষী বিষয়াগৰাকীক আঁতৰাবলগীয়া হ'ল এতিয়া তদন্তৰ নামত কিবা ভেকু ভাওনা চলি আছে নেকি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে কাৰণ সন্দীপন গাৰ্গ যিজন অন্যতম সাক্ষী জুবিন গাৰ্গৰ ঘৰৰ মানুহ বুলি যদি কোনোবা ক'বলৈ যাম সেই দুৰ্ঘটনাৰ সময়ত কোনো নাছিল সন্দীপন গাৰ্গৰ বাহিৰে সিদ্ধাৰ্থ শৰ্মা গৰিমা বৰুৱা আমাৰ অসমবাসীয়ে বিশ্বাস নকৰে কাৰণ তেওঁ চৰিত্ৰটো ওলাই পৰিল জুবিন গাৰ্গৰ ৰয়েলটি খাই আছিল 40% স্বত্বাধিকাৰ তেওঁৰ নামত আছিল জুবিন গাৰ্গৰ যেটো মিউজিক চেনেল আছে আৰু লগতে শেখৰ জ্যোতি গোস্বামী হতে জুবিন গাৰ্গক লৈ কেনেকুৱা ধৰণৰ সুবিধা গ্ৰহণ কৰিলে হেতু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই তেনে ক্ষেত্ৰত এজন ঘৰুৱা মানুহৰ কথা যদি ক'বলৈ যাওঁ সেইজনে আছিল সন্দীপন গাৰ্গ কিন্তু সন্দীপন গাৰ্গ এতিয়া নিমাত সন্দীপন গাৰ্গে একো নাজানে সন্দীপন গাৰ্গ মনে মনে বহি আছে আৰু সন্দীপন গাৰ্গৰ আটাইতকৈ ডাঙৰ ভুলটোৱে হৈছে তেওঁ এজন অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া এপিএসসি ক্লিয়াৰ কৰিছে ডিএসপি হৈ বকু সমজিলাত তেখেতে কাম কৰি আছে সৰকাৰী ছুটি লৈ তেওঁ সিংগাপুৰলৈ গৈছিল অহাৰ সময়ত এজন ইমান উচ্চপদস্থ আৰক্ষী বিষয়া এজনে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব বুলি জানে অসম কপিছে বুলি জানে তাৰ পিছতো কিন্তু নিজৰ ককায়েকৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত এৰি থৈ আহিল আৰে সিদ্ধাৰ্থ শৰ্মাই কেনেকৈ আপোনাৰ পৰা মোবাইল ফোনটো লৈ ৰাখিব পাৰিব সন্দীপন গাৰ্গ আপুনি এজন ডিএসপি হয় আপুনি পাৰে আপুনি মুখ্যমন্ত্ৰীৰ লগত কথা পাতি আপোনাৰ হাততেই জুবিন গাৰ্গৰ নশ্বৰ দেহটো আপোনাৰ হাততে অৰ্পণ কৰিছিল আৰু আপুনি আৰু পবিত্ৰ মাৰ্ঘেৰিটাই জুবিন গাৰ্গৰ নশ্বৰ দেহটো লৈ গুৱাহাটী অভিমুখে ৰাওনা হৈছিল মই যদি ভুল কোৱা নাই সন্দীপন গাৰ্গ কিন্তু আপুনি অতি ৰহস্যজনকভাৱে মৌন হৈ আছে সাংবাদিকৰ কেমেৰা দেখিলে আপুনি পলায়ন কৰে আপুনি জুবিন গাৰ্গৰ যোনটো ঘৰ আছে সিনাৰ্জি এপাৰ্টমেণ্ট ভগদত্তপুৰ তাতে তেওঁ প্ৰায় মিটৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ অহাৰ পিছদিনাখনৰ পৰা তাতে লুকাই আছে দৃশ্যাংশ আছে আমাৰ ওচৰত প্ৰথমতে দেখুৱাই লোৱা বিচাৰিছো এয়া সন্দীপন গাৰ্গ কেমেৰা দেখি পলায়নৰ চেষ্টা কৰিছে এটো লিফটত উঠিছে এজন হৈছে সন্দীপন গাৰ্গ তেওঁৰ খট সাহস নাই এজন সন্দীপন গাৰ্গ এইদৰে জুবিন গাৰ্গৰ বাসগৃহৰ যোনটো লিফট আছে তাত সাংবাদিকৰ কেমেৰা দেখি পলাবলৈ চেষ্টা কৰিছে কোনো ধৰণৰ মত প্ৰকাশ নকৰে আৰক্ষীও তেখেতক মতা নাই এসআইটিও তেখেতক মতা নাই এইদৰে যদি থাকে সন্দীপন গাৰ্গে হয়তো বহু কথা জানে যে তাত তাৰ গাফিলতিৰ কাৰণে জুবিন গাৰ্গ দুৰ্ঘটনাত সংঘটিত হৈছিল
জুবিন গাৰ্গ কেনেকৈ দুৰ্ঘটনাত পতিত হ'ল জুবিন গাৰ্গে দুৰ্ঘটনা সংঘটিত হোৱাৰ আগে আগে কি সেৱন কৰিছিল কোনোবাই জুবিন গাৰ্গক অতিমাত্ৰা সুৰাপান কৰাই দিছিল নেকি কাৰণ জুবিন গাৰ্গে সুৰাপান কৰে সেইটো কথা সমগ্ৰ অসমবাসীয়ে জানে আৰু জুবিন গাৰ্গে বেছিকৈ সুৰাপান কৰে সেইটো অসমবাসীয়ে জানে কিন্তু যেটো সময়ত সিঙ্গাপুৰত জুবিন গাৰ্গ আছিল অভিমন্যু তালুকদাৰ যেটো মন্তব্য আহিছে তাত তেওঁ কৈছিল অসম এছ'চিয়েশ্যনৰ কোনোবাই ব্যক্তিগতভাৱে সেই পাৰ্টিটোৰ আয়োজন কৰিছিল তালৈ জুবিন গাৰ্গক কোনে লৈ গৈছিল সন্দীপন গাৰ্গৰ বাহিৰে আৰু কোনে জানিব কাৰণ সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ লগত অনুষ্ঠানটোত আছিল প্ৰত্যেকটো মুহূৰ্তত আছিল আমি মন্তব্য শুনাব বিচাৰিছো সন্দীপন গাৰ্গে কেমেৰা দেখি কি মন্তব্য কৰিছে এটো দুদিন আগৰ ভিডিও জুবিন গাৰ্গৰ ঘৰত যেতিয়া অজস্ৰজন আহিছিল গুণমুগ্ধ আহিছিল তাৰ মাজতেই লুকুৱাই তাৰছে মিত্তাল আৰু সন্দীপন গাৰ্গ তাতেই বাহৰ পাতি আছে সন্দীপন গাৰ্গে নিজৰ নৈতিক দায়িত্ব পালন কৰি এজন আৰক্ষী বিষয়া হিচাপে তেখেতৰ জুবিন গাৰ্গৰ পৰিয়ালৰ মানুহ হিচাপে প্ৰকৃততে তাত কি হৈছিল সেই কথা কিয় এতিয়ালৈকে কেমেৰাৰ আগত মুখ খোলা নাই সেয়া ৰহস্যৰ কথা হয়তো এনে বহু ঘটনা আছে যিখিনি কথা সন্দীপন গাৰ্গে ক'ব পৰা নাই সন্দীপন গাৰ্গক কোনোবাই হেঁচা প্ৰয়োগ কৰিছে নেকি সন্দীপন গাৰ্গক কোনোবাই ভাবুকি দিছে নেকি তাৰো তদন্ত হ'ব লাগে সন্দীপন গাৰ্গ এজন আৰক্ষী অসমৰ কেজন উচ্চপদস্থ বিষয়া মই কৈছোৱে বকু সমজিলাৰ তেওঁ ডিএছপি হয় তেনে ক্ষেত্ৰত তেওঁৰ দৰে এজন উচ্চপদস্থ আৰক্ষী বিষয়াই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যদি মাত নেবাতে তেন্তে কোনে মাত মাতিব আৰু সন্দীপন গাৰ্গক যদি এছআইটিয়ে মাতে কাৰণ ৰহস্যৰ কথা এইকাৰণে কৈছো নিশিতা গোস্বামী সাগৰৰ পৰা জুবিন গাৰ্গৰ লগত নাছিল কিন্তু নিশিতা গোস্বামীক মতা হ'ল সন্দীপন গাৰ্গক কিন্তু ৰহস্যজনকভাৱে এছআইটি এতিয়ালৈকে মতা নাই কি কাৰণে মতা নাই সেয়া ৰহস্যৰ কথা কাৰণ মাতিব লাগে আৰু আটাইতকৈ ডাঙৰ ভুলটো সন্দীপন গাৰ্গে কৰি আহিছে সিঙ্গাপুৰত কাৰণ জুবিন গাৰ্গৰ যেটো মোবাইল 9টা দিন হৈ গ'ল 9 দিন হৈ গ'ল জুবিন গাৰ্গ কাইক হৈ মাজত নাই এই 9টা দিন সিদ্ধাৰ্থ শৰ্মাৰ হাতত জুবিন গাৰ্গৰ মোবাইল ফোনটো কি যুক্তিত আছে কিয় ৰাখি থব লগা হ'ল সেই কথাটো মই কৈছো জুবিন গাৰ্গৰ ঘৰৰ পৰিয়ালৰ কোনো মানুহ নথকা হলে মেনেজাৰজনে মোবাইল ফোনটো নিব পাৰে তাত কোনো আপত্তি নাই কিন্তু জুবিন গাৰ্গৰ নিজৰ ভাতৃ তেজ বঙৰ ভাতৃ নিজৰ খুৰাকৰ ল'ৰা সন্দীপন গাৰ্গ তেওঁৰ হাতত মোবাইল ফোনটো নিদি সিদ্ধাৰ্থ শৰ্মাই কি যুক্তিত নিজৰ মোবাইল ফোনটো ৰাখিলে সেইটো কিন্তু অতি ৰহস্যৰ কথা আৰু বাকি জুবিন গাৰ্গৰ আঙঠিৰ পৰা জোতালৈকে সন্দীপন গাৰ্গে এটা বেগত লৈ আহিছে নচৰ দেহৰ লগত কঢ়িয়াই পেলাই কিন্তু মোবাইল ফোনটো নানিলে যেটো এজন আৰক্ষী বিষয়া হিচাপে আটাইতকৈ ডাঙৰ মূৰ্খামি বুলি ক'ব লাগিব যে তেওঁ ইমান এজন ডাঙৰ আৰক্ষী বিষয়া তেওঁ সেই ভুলটো কেনেকৈ কৰিলে সেইটো আটাইতকৈ ডাঙৰ কথা জানি বুজি কৰিলে নে তেওঁ নিদিও বুলি কোনোবাই ভাবুকি প্ৰদান কৰিলে হয়তো ভাবুকি প্ৰদান কৰিব পাৰে নিজৰ ককায়েকৰ মৃত্যুৰ পাছত হয়তো মানসিকভাৱে তেখেত কিছু অশান্তিত আছিল তেনে পৰিস্থিতিত তেওঁ হেঁচা প্ৰয়োগ কৰিব পাৰে কাৰণ তেওঁলোক জেৰাৰ সন্মুখীন হৈছিল আৰু যিখন হোটেল পেচিফিক বুলি যোনখন হোটেলত তেওঁলোক সিঙ্গাপুৰত আছিল তাত জুবিন গাৰ্গৰ লগত সন্দীপনৰ যোনটো ফ্লোৰ আছিল যোনটো তেওঁলোক যোনটো কোঠাত আছিল ফ্লোৰকেইটা নিমিলে জুবিন গাৰ্গ এটা বেলেগ 33 নম্বৰ ফ্লোৰত আছিল সিদ্ধাৰ্থ আৰু শেখৰজ্যোতি গোস্বামী 32 নম্বৰ ফ্লোৰত আছিল আৰু এজন সন্দীপন গাৰ্গ 29 নম্বৰ ফ্লোৰত আছিল তেওঁলোকে ইটো ফ্লোৰৰ পৰা সিটো ফ্লোৰলৈ যাব নোৱাৰে গ্ৰাউণ্ড ফ্লোৰত আহি সকলো একেলগে মিলিত হ'ব লাগিছিল তেনেকুৱা এটা কথা কোৱা হৈছিল যে হোটেলৰ নীতি নিয়ম তেনেকুৱা আছিল আৰু তাৰ পিছতো কিন্তু সন্দীপন গাৰ্গে এতিয়ালৈকে মুখ খোলা নাই সোশ্যাল মিডিয়াত তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বাকি সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সিদ্ধাৰ্থ শৰ্মাৰ পৰা আৰম্ভ কৰি শ্যামকানু মহন্তলৈকে শেখৰজ্যোতিৰ পৰা আৰম্ভ কৰি নিশ্চিতালৈকে সকলোৱে মুখ খুলিছে মুখ নুখোলা মানুহ যদি এজনে আছে সেইজন হৈছে সন্দীপন গাৰ্গ আৰু তেওঁ ঘটনাটোৰ সময়ত তাত উপস্থিত আছিল ভিডিঅ'টোত ওলাই আছে আৰু তেওঁ মন্তব্যটো আটাইতকৈ গ্ৰহণযোগ্য মন্তব্য হ'ব পৰিয়ালৰ মানুহ আৰক্ষীৰ মানুহ তাতকৈ আৰু বেছি ডাঙৰ এছআইটিয়ে কি তদন্ত কৰিব লাগে আৰু অতি শীঘ্ৰেই এছআইটিয়ে এজন
সন্দীপন গাৰ্গক মাতক, যিজন বকু সমজিলাৰ ডিএছপি, জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ, তেখেতকে জুবিন দাই ফুৰাবলৈ লৈ গৈছিল বিদেশ ভ্ৰমণৰ কাৰণে। জীৱনত কোনোদিন বিদেশ ভ্ৰমণ কৰা নাছিল সন্দীপন গাৰ্গে। জুবিন গাৰ্গক অনুৰোধ কৰিছিল আৰু মৰমৰ ককায়েক জুবিন গাৰ্গে কৈছিল যে হ'ব ওলাবি, তোক লৈ যাম। লৈ গ'ল, কিন্তু লৈ যোৱাৰ সময়ত ফূৰ্তি ফাৰ্তা ঠিকেই কৰিলে। যেতিয়া জুবিন দা দুৰ্ঘটনাত পতিত হ'ল, সেই দুৰ্ঘটনাৰ কথাটো বিতংভাৱে নিজৰ পৰিয়ালৰ মানুহ হিচাপে সঠিকভাৱে এজন আৰক্ষী বিষয়া হিচাপে কোৱাৰ সৎসাহস এজন সন্দীপন গাৰ্গৰ এতিয়ালৈকে হোৱা নাই। সেইকাৰণে ৰহস্যৰ আৱৰ্তত ক্ৰমান্বয়ে সোমাই গৈছে এজন সন্দীপন গাৰ্গ। সন্দীপন গাৰ্গৰ পৰা সমগ্ৰ অসমবাসীয়ে তাৰ উত্তৰ বিচাৰিছে, কাৰণ সমগ্ৰ অসমবাসীয়ে কান্দিছে যে জুবিন দা আমাৰ মাজত নাই। কিন্তু তাৰ পাছতো আহি চিনাৰ্জি এপাৰ্টমেণ্টত, যিটো ভগদত্তপুৰত আছে, তাত আহি এইদৰে লুকাই কিয় ফুৰিছে এজন সন্দীপন গাৰ্গ, তাৰো তদন্ত মানুহে বিচাৰিছে। এয়া সন্দীপন গাৰ্গ আমাৰ সাংবাদিকৰ কেমেৰা দেখি পলায়নৰ চেষ্টা কৰিছে। এইটো লিফ্ট জুবিন গাৰ্গৰ ঘৰলৈ উঠি যোৱা এইজন সন্দীপন গাৰ্গ, যিজন জুবিন গাৰ্গৰ সৈতে আছিল। ভিডিঅ'টোতো চালে আপোনালোকে দেখিব, ব্লেক কালাৰৰ এটা টি চাৰ্ট পিন্ধি আছে, গেঞ্জি পিন্ধি আছিল, তেওঁ জেকেট পিন্ধি আছিল, জুবিন গাৰ্গৰ কাষতে আছিল। শেখৰৰ একেবাৰে কাষত থকা মানুহজন এজন সন্দীপন গাৰ্গ। কিন্তু নিজৰ ককায়েকৰ মৃত্যু হ'ল, ৰহস্যজনক মৃত্যু হ'ল। আহি সেই ককায়েকৰ ঘৰতে টাৰ্চেম মিট্টাল, সন্দীপন গাৰ্গ এনেকুৱা একাংশই বাহৰ পাতি আছে। কিন্তু ঘটনাটো প্ৰকৃততে কি হৈছিল, মানে এইটো কথা মই কোৱা নাই যে সন্দীপন গাৰ্গে কিবা কৰিছে, কিন্তু গাফিলতি ক'ত হ'ল? সিদ্ধাৰ্থ শৰ্মাই সঁচাকৈ জুবিন গাৰ্গক গোটেই নিশা সুৰাপান কৰোৱাই বা মদৰ পাৰ্টিত বহুৱাই ৰাখিছিল নেকি? জুবিন গাৰ্গে সম্পূৰ্ণ নিচাসক্ত অৱস্থাত সাগৰৰ পাৰলৈ গৈছিল নেকি? বা জুবিন গাৰ্গৰ যাবলৈ মন নাছিল নেকি? জুবিন গাৰ্গে নিজৰ ভায়েকৰ আগত কিবা কৈছিল নেকি? সেইবোৰ কথা সন্দীপন গাৰ্গে ক'ব লাগিছিল, কিন্তু কোৱা নাই সন্দীপন গাৰ্গে। সেইকাৰণে ক'ব বিচাৰিছোঁ, ৰহস্যৰ আৱৰ্তত আছে সন্দীপন গাৰ্গ। অতি শীঘ্ৰেই নিশ্চিতা, শেখৰ জ্যোতি, অমৃত প্ৰভাক মতাৰ দৰে এজন অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াকো SIT জেৰা কৰক। বহু তথ্য